প্ৰথমটো প্ৰশ্ন চোৱা প্ৰথমটো প্ৰশ্নত কৈছে 1 নম্বৰত আছে মানে এটা মিশ্ৰ ভাষা বা পিজিন হল তাৰমানে এটা মিশ্ৰ ভাষা কি হ'ব মিশ্র বড়ো ভাষা দক্ষিণ কামৰূপী ভাষা মিচিং ভাষা বা নাগামিজ ভাষা এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘৰটো এটা মিশ্ৰ ভাষা বা পিজিন হল নাগামিজ ভাষা 2 নম্বৰ প্ৰশ্ন অঞ্চল বিশেষৰ ভাষাবোৰ যেনে নলবৰীয়া গোৱালপৰীয়া আদি কোৱা হয় দেশ মানে এই ভাষাবোৰ কি বুলি কোৱা হয় মান্য ভাষা উপভাষা স্থানীয় উপভাষা কথিত ভাষা তো এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ গ স্থানীয় উপভাষা 3 নম্বৰ প্ৰশ্ন অসমীয়া ভাষাত ছপা হোৱা প্ৰথম গ্ৰন্থখন হল দেশ এইটো ভাষাত হৈছে ভাষাত নহয় একচুৱেলি হ'ব ভাষাত অসমীয়া ভাষাত ৰচিত প্ৰথম মানে গ্ৰন্থখন হল কি ইয়াতো 4টা অপশ্যন আছে আৰু সঠিক উত্তৰটো অপশ্যন নম্বৰ খ বাইবেল অসমীয়া ভাষাত ছপা হোৱা প্ৰথম গ্ৰন্থ 4 নম্বৰ প্ৰশ্নটোত কৈছে মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা 191 151 221 201 এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ ক 191টা গ নম্বৰ মমতাৰ চিঠিৰ কবিতা ৰচক হল দেশ মানে মমতাৰ কবিতা চিঠি কবিতাটোৰ ৰচক কোন অপশ্যন নম্বৰ খ হেম বৰুৱা গ নম্বৰ তলৰ কোনখন প্ৰশংসামূলক নাটক মানে 4টা নাটকৰ নাম দিয়া আছে এই 4টা নাটকৰ কোনটো প্ৰশংসামূলক তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ খ লিটিকাই 7 নম্বৰ প্ৰশ্ন শংকৰদেৱৰ একমাত্ৰ সংস্কৃতত লিখা গ্ৰন্থ দেশ শংকৰদেৱে লিখা সংস্কৃত একমাত্ৰ গ্ৰন্থখনৰ নাম কি অপশ্যন নম্বৰ ঘ ভক্তি ৰত্নাকৰ 8 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া বাতৰি কাকত দেশ মানে প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি অপশ্যন নম্বৰ খ অৰুণোদয় 9 নম্বৰ প্ৰশ্ন বেলিমাৰ নাটকৰ নাট্যকাৰ দেশ মানে বেলিমাৰ নাটকৰ নাট্যকাৰজনৰ নাম কি ক আছে লক্ষ্মীনাথ বেজবৰুৱা খ হেমচন্দ্ৰ বৰুৱা ঘ নকুল চন্দ্ৰ ভূঞা ঘ ৰুদ্ৰৰাম বৰুৱা বৰদলৈ আৰু এইকেইটাৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ ক লক্ষ্মীনাথ বেজবৰুৱা হল বেলিমাৰ নাটকৰ নাট্যকাৰ 10 নম্বৰ প্ৰশ্ন প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া কোন আছিল প্ৰথম অসমীয়া সাহিত্যিক কোন অপশ্যন নম্বৰ ক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য 11 নম্বৰ প্ৰশ্ন অসমীয়া ভাষা উন্নতি সাধনী সভাৰ মুখপাত্ৰ আছিল দেশ অপশ্যন নম্বৰ ঘ জোনাকী 12 নম্বৰ প্ৰশ্ন লবিতা নাট্যকাৰ দেশ মানে লবিতাৰ নাট্যকাৰ কোন ফণী শৰ্মা বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা ভূপেন হাজৰিকা তো এইকেইটাৰ সঠিক উত্তৰ হ'ব অপশ্যন নম্বৰ গ জ্যোতিপ্ৰসাদ আগৰৱালা 13 নম্বৰ প্ৰশ্ন অসমীয়া চুটি গল্পৰ জনক কোন মানে ৰচক কোন প্ৰশ্নটো খুবেই সহজ আৰু সহজ অনুভৱ হ'লে এনেকুৱা ধৰণৰ প্ৰশ্ন মানে বাৰে বাৰে আহি থাকে এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সাম সময়ত তো আপোনালোকৰ অনুৰোধ যদি ভিডিঅ'টো আপোনালোকৰ ওচৰত ভাল লাগিছে প্লিজ এটা লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব তো আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা হল অসমীয়া চুটি গল্পৰ জনক 14 নম্বৰ প্ৰশ্নত কৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ চুটি গল্পৰ গ্ৰন্থ তলৰ কোনখন মানে ৰঘুৰাজ লক্ষ্মীনাথ বেজবৰুৱা চুটি গল্প লিখিছে সেইবোৰ মানে 4টা অপশ্যন দিয়া আছে 4টাৰ ভিতৰত কোনটো মানে গ্ৰন্থ হয় অপশ্যন নম্বৰ খ সুৰভি 15 নম্বৰ প্ৰশ্ন বিন বৰাকী কাব্য গ্ৰন্থৰ ৰচক দেশ মানে বিন বৰাকী কাব্য গ্ৰন্থৰ ৰচক কোন এইটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা 16 নম্বৰ প্ৰশ্ন মৃত্যুঞ্জয় কোনে লিখিছিল এইটো হ'ব অপশ্যন নম্বৰ খ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য 17 নম্বৰ প্ৰশ্ন প্ৰতিমাৰ খনিকৰ এইটো আপোনালোকে সকলো জানে গতিকে মানে সহজ প্ৰশ্ন এইটো প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয় আপোনালোকে কমেন্ট কৰি মোক কমেন্ট বক্সত জনাই দিয়ক চাও কোনে কিমান সঠিককৈ উত্তৰ দিব পাৰে 18 নম্বৰ প্ৰশ্নটো অন্তৰীপ উপন্যাসৰ স্ৰষ্টা দেশ মানে অন্তৰীপ স্ৰষ্টাৰ উপন্যাসখনৰ স্ৰষ্টা কোন আছিল অপশ্যন নম্বৰ ক ভৱেন্দ্ৰনাথ শইকীয়া 19 নম্বৰ প্ৰশ্ন প্ৰহ্লাদ চৰিত্ৰ কোনে লিখিছিল
এইটো অপশ্যন নম্বৰ ক হেম সৰস্বতী। 20 নম্বৰ প্ৰশ্ন যুদ্ধৰ কবি হিচাপে প্ৰাক শংকৰী যুগৰ কোনজন কবি প্ৰখ্যাত যুদ্ধৰ কবি হিচাপে জনা যায়? অপশ্যন নম্বৰ খ হৰিহৰ বিপ্ৰ। 21 নম্বৰ প্ৰশ্ন ধন্য নৰ তনু ভাল উপন্যাসৰ লেখক কোন? অপশ্যন নম্বৰ খ আব্দুল মালিক মানে সৈয়দ আব্দুল মালিক। 22 নম্বৰ প্ৰশ্ন চৰিত পুথিৰ স্ৰষ্টা কোন? উত্তৰটো অপশ্যন নম্বৰ ক ৰামচৰণ ঠাকুৰ। এবাৰ 23 নম্বৰ প্ৰশ্নত কৈছে কবিৰাজ চক্ৰৱৰ্তীৰ বিখ্যাত কাব্যগ্ৰন্থ দেশ মানে কবিৰাজ চক্ৰৱৰ্তীৰ বিখ্যাত কাব্যগ্ৰন্থখনৰ নাম কি? অপশ্যন নম্বৰ ক শকুন্তলা কাব্য। 24 নম্বৰ প্ৰশ্ন জিকিৰ শব্দৰ অৰ্থ কি? উত্তৰ মানে বাৰে বাৰে স্মৰণ কৰা। আজিৰ একেবাৰে শেষৰ প্ৰশ্ন কানিয়াৰ কীৰ্তনৰ ৰচক কোন? এইটো অপশ্যন নম্বৰ খ হেমচন্দ্ৰ বৰুৱা। আজিৰ ভিডিঅ' এইখিনিলৈকে বন্ধু বান্ধৱীসকল আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।